কিষাণ নিউজৰ দৰ্শকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰ পৰা জধে মধে নাগৰিকৰ ভূমি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে আৰু চৰকাৰক এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা বান্ধি দিছে উচ্চতম ন্যায়ালয় আৰু সঠিক প্ৰক্ৰিয়া যদি অনুসৰণ নকৰে তেনেহলে এই অধিগ্ৰহণ অবৈধ বুলি গণ্য কৰা হ'ব এই সন্দৰ্ভত কিষাণ নিউজৰ দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰটো জনাইছো যে এতিয়াৰ পৰা জধে মধে নাগৰিকৰ ভূমি বা সম্পত্তি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে আৰু চৰকাৰক এই সন্দৰ্ভত কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে উচ্চতম ন্যায়ালয় সংবিধান প্ৰদত্ত সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয় সঠিক প্ৰক্ৰিয়া অনুসৰণ যদি নকৰে তেনেহলে ব্যক্তিগত সম্পত্তিৰ অধিগ্ৰহণ অবৈধ বুলি গণ্য কৰা হ'ব সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি.এছ. নৰসিংহ আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰ খণ্ডপীঠৰ এই ৰায় সম্পত্তিৰ গৰাকীক অধিগ্ৰহণ সন্দৰ্ভত জনাব লাগিব প্ৰশাসনে অধিগ্ৰহণৰ বিৰুদ্ধে থকা উজৰ আপত্তি প্ৰশাসনে শুনিব লাগিব ভূমিৰ অধিগ্ৰহণ কেৱল যে ৰাজহুৱা স্বাৰ্থত হৈছে সেই সম্পৰ্কে জনাব লাগিব প্ৰশাসনে গৰাকীক ভূমিৰ উচিত ক্ষতিপূৰণ দিয়াৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু অধিগ্ৰহণ প্ৰক্ৰিয়াৰ কাৰ্যক্ষম পৰিচালনা আৰু প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ত পূৰণ কৰিব লাগিব প্ৰশাসনে আৰু এতিয়াৰ পৰা জধে মধে নাগৰিকৰ ভূমি বা সম্পত্তি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে আৰু এই সন্দৰ্ভত চৰকাৰক কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে উচ্চতম ন্যায়ালয় আৰু সংবিধান প্ৰদত্ত সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ চৰকাৰক কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয় আৰু এই সঠিক প্ৰক্ৰিয়া যদি অনুসৰণ নকৰে তেনেহলে ব্যক্তিগত সম্পত্তিৰ যি অধিগ্ৰহণ সেয়া অবৈধ বুলি গণ্য কৰা হ'ব আৰু এয়া ঘোষণা কৰিছে উচ্চতম ন্যায়ালয় বা চৰকাৰক এই সন্দৰ্ভত কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে উচ্চতম ন্যায়ালয় আৰু এতিয়াৰ পৰা জধে মধে নাগৰিকৰ ভূমি বা সম্পত্তি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে অধিগ্ৰহণৰ বিৰুদ্ধে থকা উজৰ আপত্তিসমূহ শুনিব লাগিব প্ৰশাসনে আৰু ভূমিৰ অধিগ্ৰহণ কেৱল যে ৰাজহুৱা স্বাৰ্থত হৈছে সেই সম্পৰ্কে জনাব লাগিব প্ৰশাসনে আৰু গৰাকীক ভূমিৰ উচিত ক্ষতিপূৰণ দিয়াৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব আৰু অধিগ্ৰহণ প্ৰক্ৰিয়াৰ কাৰ্যক্ষম পৰিচালনা আৰু প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ত পূৰণ কৰিব লাগিব প্ৰশাসনে আৰু এতিয়াৰ পৰা নাগৰিকৰ যি ভূমি বা সম্পত্তি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰে চৰকাৰে সেয়া কৰিব নোৱাৰিব আৰু এই সন্দৰ্ভত চৰকাৰক কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে উচ্চতম ন্যায়ালয় আৰু সংবিধান প্ৰদত্ত সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ চৰকাৰক কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয় আৰু যদি সঠিক প্ৰক্ৰিয়া অনুসৰণ নকৰে তেনেহলে ব্যক্তিগত সম্পত্তিৰ অধিগ্ৰহণ অবৈধ বুলি গণ্য কৰা হ'ব সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি.এছ. নৰসিংহ আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰ খণ্ডপীঠে দিছে ৰায় সম্পত্তিৰ গৰাকীক অধিগ্ৰহণ সন্দৰ্ভত জনাব লাগিব প্ৰশাসনে আৰু অধিগ্ৰহণৰ বিৰুদ্ধে থকা যিসমূহ উজৰ আপত্তি সেইসমূহ শুনিব লাগিব প্ৰশাসনে এতিয়াৰ পৰা জধে মধে নাগৰিকৰ ভূমি বা সম্পত্তি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে আৰু এই সন্দৰ্ভত চৰকাৰক কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে উচ্চতম ন্যায়ালয় আৰু সংবিধান প্ৰদত্ত সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে চৰকাৰক আৰু যদি এই সঠিক প্ৰক্ৰিয়া সংবিধান প্ৰদত্ত যি সঠিক প্ৰক্ৰিয়া অনুসৰণ যদি চৰকাৰে নকৰে তেনেহলে ব্যক্তিগত সম্পত্তিৰ অধিগ্ৰহণ অবৈধ বুলি গণ্য কৰা হ'ব আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পি.এছ. নৰসিংহ আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰ খণ্ডপীঠে দিছে ৰায় সম্পত্তিৰ গৰাকীক অধিগ্ৰহণ সন্দৰ্ভত জনাব লাগিব প্ৰশাসনে শুনিব লাগিব অধিগ্ৰহণৰ বিৰুদ্ধে থকা সকলো উজৰ আপত্তি প্ৰশাসনে আৰু ভূমিৰ অধিগ্ৰহণ কেৱল যে ৰাজহুৱা স্বাৰ্থত হৈছে সেই সম্পৰ্কে প্ৰশাসনে জনাব লাগিব আৰু গৰাকীক ভূমিৰ উচিত ক্ষতিপূৰণ দিয়াৰ উপৰিও সংস্থাপনৰ ব্যৱস্থা কৰিব প্ৰশাসনে আৰু অধিগ্ৰহণ প্ৰক্ৰিয়াৰ কাৰ্যক্ষম পৰিচালনা আৰু প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ত পূৰণ কৰিব প্ৰশাসনে
আৰু এতিয়াৰ পৰা জধে মধে নাগৰিকৰ ভূমি সম্পত্তি বাজেয়াপ্ত বা অধিগ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে। এই সন্দৰ্ভত চৰকাৰৰ কাৰণে কঠোৰ নীতি নিৰ্দেশনা বান্ধি দিছে উচ্চতম ন্যায়ালয় আৰু সংবিধান প্ৰদত্ত সঠিক প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়। আৰু সঠিক প্ৰক্ৰিয়া যদি অনুসৰণ নকৰে তেতিয়াহ'লে ব্যক্তিগত সম্পত্তিৰ অধিগ্ৰহণ অবৈধ বুলি গণ্য কৰা হ'ব। আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ PS নৰসিংহ আৰু ন্যায়াধীশ অৰবিন্দ কুমাৰ খণ্ডপীঠে দিছে ৰায়। সম্পত্তিৰ গৰাকীক অধিগ্ৰহণ সন্দৰ্ভত জনাব প্ৰশাসনে। অধিগ্ৰহণৰ বিৰুদ্ধে থকা ওজৰ আপত্তি শুনিব প্ৰশাসনে। ভূমিৰ অধিগ্ৰহণ কেৱল যে ৰাজহুৱা স্বাৰ্থত হৈছে সেই সম্পৰ্কে জনাব প্ৰশাসনে। আৰু গৰাকীক ভূমিৰ উচিত ক্ষতিপূৰণ দিয়াৰ উপৰিও সংস্থাপনৰ ব্যৱস্থাও কৰিব প্ৰশাসনে। আৰু অধিগ্ৰহণ প্ৰক্ৰিয়াৰ কাৰ্যক্ষম পৰিচালনা আৰু প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ত পূৰণ কৰিব প্ৰশাসনে। যদি এইসমূহ সংবিধান প্ৰদত্ত প্ৰক্ৰিয়া অনুসৰণ নকৰে তেনেহ'লে নাগৰিকৰ যিসমূহ ব্যক্তিগত সম্পত্তি এই ব্যক্তিগত সম্পত্তিৰ অধিগ্ৰহণ অবৈধ বুলি গণ্য কৰা হ'ব।